নমস্কাৰ বন্ধুসকল আপোনালোক যদি 10-12 গ্ৰেজুৱেশ্যন পাছ কৰা হয় তেন্তে আপোনালোকৰ কাৰণে নতুন ৰিকুৱাৰমেণ্ট আহিছোঁ ৰিকুৱাৰমেণ্টটো ৰিলিজ কৰিছে আপোনালোকৰ চেণ্ট্ৰেল সংস্কৃত ইউনিভাৰ্চিটিৰ পৰা টোটেল আপোনালোকৰ 114টা পোষ্ট আছে পোষ্ট নাম হ'ল আপোনালোকৰ নন টিচিং পোষ্টৰ কাৰণে হয় টোটেল পোষ্ট আপোনালোকৰ 144টা আছে জব লোকেশ্যন আপোনালোকৰ এক্ৰছ ইণ্ডিয়া হ'ব পাৰে আৰু জবটা আপোনাৰ গভৰ্ণমেণ্ট জব হয় আৰু স্যালাৰি আপোনালোকৰ ষ্টাৰ্টিং 18,000 পৰা 2,18,200 টকা হ'ব পাৰে কোৱালিফিকেশ্যন আপোনালোকৰ 10-12 গ্ৰেজুৱেশ্যন পোষ্ট গ্ৰেজুৱেশ্যন হ'লে এপ্লাই কৰিব পাৰিব এপ্লিকেশ্যন মোড অনলাইন হয় আৰু আপোনালোকৰ লাষ্ট ডেট 16 এপ্ৰিল হয় আৰু অফিচিয়েল ৱেবছাইটৰ লিংক এইটো হয় মই এতিয়া আপোনালোকক পোষ্টৰ ডিটেইলছৰ কথা কৈ দিছোঁ প্ৰথম পোষ্টটো হ'ল আপোনালোকে দেখিছে যে ৰেজিষ্টাৰৰ কাৰণে টোটেল এটা পোষ্ট আছে আৰু আপোনালোকৰ এজ লিমিট 57 এইজতকৈ তলত হ'ব লাগিব সেকেন্ড পোষ্টটো হ'ল ৰেজিষ্টাৰৰ কাৰণে হয় য'ত নেকি আপোনালোকৰ দুটা পোষ্ট আছে আৰু 40 বছৰৰ তলত হ'ব লাগিব তৃতীয়টো পোষ্ট হ'ল সিস্টেম এনালিটিকৰ কাৰণে তিনটা পোষ্ট আছে আৰু 40 বছৰতকৈ তলত হ'ব লাগিব চতুৰ্থ পোষ্ট হ'ল সেকশন অফিচাৰৰ কাৰণে 11টা পোষ্ট আছে আৰু আপোনালোকৰ 35 বছৰতকৈ কম হ'ব লাগিব নাৰ্সিং অফিচাৰৰ কাৰণে আপোনালোকৰ 3টা পোষ্ট আছে আৰু 35 বছৰতকৈ কম হ'ব লাগিব এসিস্টেন্টৰ কাৰণে আপোনালোকৰ 10টা পোষ্ট আছে আৰু 35 বছৰতকৈ কম হ'ব লাগিব গেষ্ট হাউস মেনেজাৰৰ কাৰণে হয় 3টা পোষ্ট আছে 35 বছৰতকৈ কম হ'ব লাগিব জুনিয়ৰ ইঞ্জিনিয়াৰৰ কাৰণে আপোনালোকৰ 3টা পোষ্ট আছে 35 বছৰতকৈ কম হ'ব লাগিব বয়স পাৰ্সোনেল এসিস্টেন্টৰ কাৰণে আপোনালোকৰ 3টা পোষ্ট আছে আৰু 35 বছৰতকৈ কম হ'ব লাগিব বয়স প্ৰফেশনাল এসিস্টেন্টৰ কাৰণে আপোনালোকৰ 4টা পোষ্ট আছে 35 বছৰতকৈ কম হ'ব লাগিব টেকনিক্যাল এসিস্টেন্ট এডুকেশ্যন লেবৰ কাৰণে হয় আপোনালোকৰ 3টা পোষ্ট আছে 35 বছৰতকৈ কম হ'ব লাগিব টেক্সটিং এসিস্টেন্ট আপোনালোকৰ কম্পিউটাৰ লেবৰ কাৰণে 4টা পোষ্ট আছে 32 বছৰতকৈ কম হ'ব লাগিব ষ্টেনোগ্ৰাফাৰৰ কাৰণে আপোনালোকৰ 8টা পোষ্ট আছে আৰু 32 বছৰতকৈ কম হ'ব লাগিব ইউডিসি কাৰণে আপোনালোকৰ 16টা পোষ্ট আছে আৰু 32 বছৰতকৈ কম হ'ব লাগিব লাইব্ৰেৰী এসিস্টেন্টৰ কাৰণে আপোনালোকৰ এটা পোষ্ট আছে আৰু 32 বছৰতকৈ কম হ'ব লাগিব লোৱাৰ ডিভিজন ক্লাৰ্কৰ কাৰণে আপোনালোকৰ 35টা পোষ্ট আছে আৰু 32 বছৰতকৈ কম হ'ব লাগিব ড্ৰাইভাৰৰ কাৰণে আপোনালোকৰ এটা পোষ্ট আছে আৰু এমটিএছৰ কাৰণে আপোনালোকৰ 22টা পোষ্ট আছে আৰু ল্যাব এটেন্ডেন্ট লাইব্ৰেৰী এটেন্ডেন্টৰ কাৰণে 8টা পোষ্ট আছে আৰু মেডিকেল এটেন্ডেন্টৰ কাৰণে আপোনালোকৰ 3টা পোষ্ট আছে এডুকেশ্যন কোৱালিফিকেশ্যনৰ কথা কৈ দিছোঁ প্ৰথমটো পোষ্ট ৰেজিষ্টাৰৰ কাৰণে আপোনালোকৰ স্যালাৰি দি আছে 1,40,200 পৰা 2,18,200 হ'ব কোৱালিফিকেশ্যন আপোনালোকৰ মাষ্টাৰ ডিগ্ৰী লাগিব আৰু 15 বছৰ মিনিমাম টিচিং এক্সপিৰিয়েন্স থকা হ'ব লাগিব নাইবা 8 বছৰ এছ'চিয়েট প্ৰফেছৰ হিচাপে এক্সপিৰিয়েন্স থকা হ'ব লাগিব তৃতীয়টো পোষ্ট এছিষ্টেণ্ট ৰেজিষ্ট্ৰাৰৰ কাৰণে হয় টোটেল আপোনালোকৰ দৰমহা 56,100 পৰা 1,77,500 দিব কোৱালিফিকেশ্যন মাষ্টাৰ ডিগ্ৰী লাগিব আৰু কম্পিউটাৰ নলেজ জনা হ'ব লাগিব সিস্টেম এনালিটিকৰ কাৰণে আপোনালোকৰ 56,100 to 1,77,500 স্যালাৰি দিব আৰু কোৱালিফিকেশ্যন বিটেক হ'ব লাগিব আৰু আপোনালোকৰ এমটেক বা এমএসসি থকা হ'লে বেছি ভাল হয় কিবিলাকো প্ৰিফাৰেন্স দিব চাইনেব পোষ্টৰ সেকশন অফিচাৰৰ কাৰণে হয় টোটেল স্যালাৰি আপোনাৰ 44,900 to 1,42,400 হ'ব কোৱালিফিকেশ্যন বেচেলৰ ডিগ্ৰী হ'লে হ'ব আপোনালোকে আৰ্টছ সায়েন্স কমাৰ্চৰ পৰা এক্সপিৰিয়েন্স 3 বছৰ লাগিব আপোনালোকৰ লেভেল 6 হিচাপত আপোনালোকৰ দৰমহা দিব 5 নম্বৰ পোষ্ট হ'ল নাৰ্সিং অফিচাৰৰ কাৰণে আপোনালোকৰ দৰমহা দেখিছে 40,000 পৰা ষ্টাৰ্ট কৰি 1,40,000 লৈ দিব আৰু নাৰ্সিংটো আপোনাৰ বিএসসি নাৰ্সিং কৰা হ'ব লাগিব জিএনএম ডিপ্লোমা থাকিব লাগিব ৰেজিষ্টাৰ্ড ইন নাৰ্সিং কাউন্সিলৰ ৰেজিষ্টাৰ থকা হ'ব লাগিব 6 মান্থ নাইবা 2 বছৰ আপোনাৰ হস্পিটেল এক্সপিৰিয়েন্স থাকিব লাগিব এসিস্টেন্ট পোষ্টৰ কাৰণে আপোনাক 35,000 পৰা ষ্টাৰ্ট কৰি 1,12,000 টকা দৰমহা বেচেলৰ ডিগ্ৰী লাগিব 3 বছৰ এক্সপিৰিয়েন্স লাগিব কম্পিউটাৰ নলেজ জনা হ'ব লাগিব গেষ্ট হাউস মেনেজাৰৰ কাৰণে 35,400 পৰা 1,12,400 লৈ দৰমহা হ'ব কোৱালিফিকেশ্যন ডিপ্লোমা লাগিব হোটেল মেনেজমেন্টত আৰু 1 বছৰ পৰা 2 বছৰ এক্সপিৰিয়েন্স লাগিব আৰু কম্পিউটাৰ নলেজ জনা হ'ব লাগিব 4 নম্বৰ পোষ্টৰ কাৰণে হ'ল আপোনালোকৰ জুনিয়ৰ ইঞ্জিনিয়াৰ কাৰণে হয় টোটেল লেভেল পে আপোনালোক 35,000 পৰা ষ্টাৰ্ট কৰি 1,12,000 লৈ হ'ব বিটেক লাগিব আৰু 3 বছৰ মান এক্সপিৰিয়েন্স লাগিব পাৰ্সোনেল এসিস্টেন্টৰ কাৰণে আপোনালোক 35,000 পৰা ষ্টাৰ্ট কৰি দৰমহা 1,12,000 লৈ হ'ব কোৱালিফিকেশ্যন নৰ্মেল আপোনালোক বেচেলৰ ডিগ্ৰী হ'লে হ'ব আৰু ষ্টেনোগ্ৰাফাৰ জনা হ'ব লাগিব আৰু কম্পিউটাৰ নলেজ লাগিব 2 বছৰ এক্সপিৰিয়েন্স লাগিব 10 নম্বৰ পোষ্ট হ'ল পাৰ্সোনেল এসিস্টেন্টৰ কাৰণে 35,000 পৰা ষ্টাৰ্ট কৰি 1,12,000 দৰমহা হ'ব মাষ্টাৰ ডিগ্ৰী ইন লাইব্ৰেৰী 2 বছৰ এক্সপিৰিয়েন্স আৰু বেচেলৰ ডিগ্ৰী ইন লাইব্ৰেৰী হয় 3 বছৰ এক্সপিৰিয়েন্স লাগিব লেব টেকনিক্যাল এসিস্টেন্টৰ কাৰণে য'ত এডুকেশ্যন লেবৰ কাৰণে বেচেলৰ ডিগ্ৰী হ'ব এডুকেশ্যনত লাগিব আপোনাক 3 বছৰ এক্সপিৰিয়েন্স লাগিব আৰু ইউনিভাৰ্চিটি বা গভৰ্ণমেণ্টৰ পৰা হ'ব লাগিব টেকনিচিয়ান লেব কম্পিউটাৰ লেবৰ কাৰণে দৰমহা আপোনাক 29,000 পৰা 92,000 হ'ব বিটেক কম্পিউটাৰ হ'লে হ'ব আৰু বি কম্পিউটাৰ সায়েন্স থকা হ'লে হ'ব এমসিএ বা এমএসসি থকা হ'লে বেছি ভাল 2 বছৰ এক্সপিৰিয়েন্স লাগিব ষ্টেনোগ্ৰাফাৰৰ কাৰণে আপোনালোকৰ পে স্কেল 25,000 পৰা ষ্টাৰ্ট কৰি 80,000 লৈ হ'ব বেচেলৰ ডিগ্ৰী লাগিব কম্পিউটাৰ নলেজ লাগিব ইউডিসি কাৰণে আপোনালোকৰ 25,000 পৰা 80,000 লৈ দৰমহা থাকিব বেচেলৰ ডিগ্ৰী লাগিব আৰু কম্পিউটাৰ নলেজ হ'লে হ'ব লাইব্ৰেৰী এসিস্টেন্টৰ কাৰণে আপোনালোকৰ স্যালাৰি 25,000 পৰা ষ্টাৰ্ট কৰি 80,000 লৈ হ'ব আৰু কোৱালিফিকেশ্যন আপোনালোকৰ বেচেলৰ ডিগ্ৰী লাইব্ৰেৰী সায়েন্স লাগিব আৰু আপোনালোকৰ এক্সপিৰিয়েন্সও লাগিব এক্সপিৰিয়েন্স নালাগে কম্পিউটাৰ নলেজ জনা হ'লে হ'ব লোৱাৰ ডিভিজনৰ ক্লাৰ্ক কাৰণে আপোনালোকৰ বেচেলৰ ডিগ্ৰী হ'ব লাগিব আৰু কম্পিউটাৰ নলেজ জনা হ'লে হ'ব ড্ৰাইভাৰ পোষ্টৰ কাৰণে আপোনালোকৰ 19,000 পৰা ষ্টাৰ্ট কৰি 63,000 দৰমহা দিব 10 পাছ হ'লে হ'ব ভেলিড ড্ৰাইভিং লাইসেন্স আৰু ড্ৰাইভিংৰ কাৰণে 5 বছৰ এক্সপিৰিয়েন্স আৰু বেসিক ভেহিকল নলেজ লাগিব এমটিএছৰ কাৰণে ষ্টাৰ্টিং দাম 18,000 পৰা 56,000 হ'ব কোৱালিফিকেশ্যন 10 পাছ আৰু আইআইটি হ'লে হ'ব
লাইব্ৰেৰী এটেণ্ডেণ্টৰ কাৰণে আপোনালোকৰ চেলাৰী 18,000 পৰা 56,900 হ'ব 12 পাছ হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব চাৰ্টিফিকেট লাগিব লাইব্ৰেৰী চায়েন্সৰ পৰা এবছৰ এক্সপিৰিয়েঞ্চ লাগিব বেছিক কম্পিউটাৰ নলেজ লাগিব মেডিকেল এটেণ্ডেণ্টৰ কাৰণে আপোনালোকৰ দৰমহা 18,000 পৰা 56,000 হ'ব 12 পাছ হ'ব লাগিব চায়েন্সৰ আৰু এক্সপিৰিয়েঞ্চ এবছৰ লাগিব আৰু ডিপ্ল'মা লাগিব কম্পিউটাৰ নলেজত মানে বেছিক কম্পিউটাৰ নলেজ ল'ব আৰু আপোনালোকৰ যদি জব চাকৰি পোৱাৰ পাছত আপোনালোকৰ পষ্টিং লোকেশ্যন দিয়া আছে যদি আপোনালোকৰ পষ্টিঙত একলব্য কেম্পাছ পায় তেন্তে আপোনালোকৰ ৱেষ্ট ত্ৰিপুৰা হ'ব লোকেশ্যন আৰু বিএড বেছ কেম্পাছ পালে আপোনালোকৰ কেম্পাছ পালে কৰংগাগাৰ হিমাচল হ'ব আৰু বাকীখিনি আপোনালোকে চাই ল'ব আৰু আপোনালোকৰ পে স্কেলৰ কথাখিনি ক'লোৱে মই অলৰেডি এপ্লিকেশ্যন ফিজৰ কথা কৈছোঁ এপ্লিকেশ্যন ফিজ আপোনালোকৰ ষ্টাৰ্টিং হ'ব ৰেজিষ্টাৰ এছিষ্টেণ্ট ৰেজিষ্টাৰ চিষ্টেম এণ্ড ৰেডিঙৰ কাৰণে জেনেৰেলৰ 3,000 আৰু SC/ST কাৰণে আপোনালোকৰ 1,500 টকা হ'ব ছেকশ্যন অফিচৰ পৰা আদি কৰি আপোনালোকৰ পাৰ্চনেল এছিষ্টেণ্টৰ কাৰণে 2,000 হ'ব OBC কাৰণে আৰু 1,000 হ'ব SC/ST কাৰণে টেকনিকেল এছিষ্টেণ্টৰ পৰা আপোনালোকৰ মেডিকেল এটেণ্ডেণ্টলৈ UDC LDC ড্ৰাইভাৰ পোষ্ট আদি কৰি আপোনালোক 1,000 হ'ব জেনেৰেল OBC আৰু EWS ৰ কাৰণে 500 হ'ব আপোনালোকৰ SC/ST কাৰণে আৰু আপোনালোকে এপ্লাই কেনেকৈ কৰিব এপ্লাই কৰিবৰ কাৰণে আপোনাৰ লিংক দিয়া আছে এইটো লিংক হয় যদি স্মাৰ্ট পৰ্টেলৰ লিংক হয় ইউনিভাৰ্চিটি হয় তাৰ পৰা এপ্লাই কৰিব লাগিব এপ্লাই কৰাৰ পিছত আপোনালোকে এইটো এড্ৰেছত সেই ফাইলখিনি পঠিয়াব লাগিব আপোনালোকে গোটেইবিলাক হাৰ্ড কপি চিগনেচাৰ চাইন আপোনালোকে এপ্লাই কৰোঁতে যিমান ডকুমেণ্টছ দিব গোটেইবিলাক আপোনালোকে চাইন কৰি পঠিয়াব লাগিব 15 দিনৰ পিছত মানে আপোনালোক 16 তাৰিখে লাষ্ট ডেট মানে আপোনালোকে গোটেই মাহটোৰ ভিতৰত দিব লাগিব